জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি আসুৰ জোৰদাৰ প্ৰতিবাদ প্ৰতিখন জিলা সদৰত প্ৰতিধ্বনি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ শ্লোগান প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সময় জুবিন গাৰ্গৰ প্ৰতি জনসমাজৰ ভালপোৱা আৰু সংবেদনশীলতা প্ৰতিফলিত হয়। ছাত্ৰ সন্থাৰ সদস্যসকলে প্লে কাৰ্ড ধৰি ন্যায়ৰ দাবীত শ্লোগান দিয়ে আৰু চৰকাৰক শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। ছাত্ৰ সন্থাৰ উপদেষ্টা সমুচল ভট্টাচাৰ্যৰ স্পষ্ট বক্তব্য, জুবিন গাৰ্গক ন্যায় দিবই লাগিব, ন্যায় নোপোৱালৈকে আছু ক্ষান্ত নহয়, কঠোৰতকৈ কঠোৰ তদন্ত দাবী আছুৰ। আমন্ত্ৰণ জনোৱা হৈছিল আৰু কেইবাগৰাকী অসমৰ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱাৰ কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিলোঁ। আৰু আমি গোটেই বিষয়টো আমি আইনজ্ঞসকলৰ কথা বতৰা পাতিলোঁ, গুৱাহাটী উচ্চ ন্যায়ালয় আৰু আমাৰ আইনজ্ঞসকলৰ কথা বতৰা পাতিলোঁ। প্ৰথম কথা, তদন্তৰ কোনো বিষয় কোনো ৰাজহুৱা কৰিব নোৱাৰে, তদন্তকাৰী সন্থাই ৰাজহুৱা কৰিব নোৱাৰে। আৰু আমি যিহেতু প্ৰথম দিনৰ পৰাই কৈ আছোঁ যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু দোষীসকলে কঠোৰ শাস্তি পাব লাগে, তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে। এতিয়া আজি যদি আমি আলোচনালৈ যদি অংশগ্ৰহণ কৰোঁ, তেতিয়াহ'লে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু দোষীসকলৰ অধিবক্তাই আদালতত এটা অজুহাত ল'ব যে তদন্তটো নিৰপেক্ষ হোৱা নাই। কাৰণ আমাৰ শাস্তিৰ দাবী যিসকলে কৰি আছে তেওঁলোকক মাতি আনি আলোচনা কৰি আছে, গতিকে তদন্তটো নিৰপেক্ষ হোৱা নাই বুলি অজুহাত লৈ ন্যায়ালয়ত তেওঁলোকে সাৰি যাব পৰা এটা উপায় ল'ব পাৰে। আৰু এই জাতিৰ শত্ৰুসকলক সেই সাৰি যাব পৰা উপায় দিবলৈ আমি প্ৰস্তুত নহয়। আৰু সেইকাৰণে আমি আজি আলোচনাটো অংশগ্ৰহণ কৰা নাই, কিন্তু আমি SIT খুব ভালকৈ তদন্ত আমি আগুৱাই নিয়াটো বিচাৰোঁ। অসমৰ ৰাইজে আমি সকলোৱে SIT এটা খুব ভাল তদন্তৰে দোষীক শাস্তি দিয়াৰ ব্যৱস্থা লোৱাটো আমি বিচাৰোঁ। আমি বিচাৰোঁ যে SIT ক্ষিপ্ৰ আৰু পানী নখৰকাৰ ভিতৰত তদন্ত কৰক আৰু SIT সাক্ষ্য প্ৰমাণেৰে এখন কটকটীয়া চাৰ্জশ্বীট প্ৰস্তুত কৰক আৰু এনেধৰণে চাৰ্জশ্বীটখন প্ৰস্তুত কৰক যাতে কোনো এজন দোষীয়ে আইনৰ সুৰুঙেৰে সাৰি যাব নোৱাৰে। ন্যায় দিব কেতিয়া? ন্যায়ৰ অপেক্ষাত সকলো। প্ৰথম কথা চাওক, আমি কেইটামান কথাত অতি স্পষ্ট। প্ৰথম কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। দ্বিতীয় কথাটো হ'ল যে তদন্ত ক্ষিপ্ৰ আৰু পানী নখৰকা বিধৰ হ'ব লাগিব। তৃতীয় হ'ল দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। চতুৰ্থ, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে SIT তদন্তকাৰী সন্থাই তথ্য পাতিৰে কটকটীয়াভাৱে এনে এখন চাৰ্জশ্বীট প্ৰস্তুত কৰিব লাগিব আদালতত জমা দিবলৈ। এনেধৰণৰ চাৰ্জশ্বীট প্ৰস্তুত কৰিব লাগিব যাতে আইনৰ সুৰুঙাৰে এজনো দোষীক সাৰি যাব নোৱাৰে। এই বিষয়কেইটা অত্যন্ত জৰুৰী কথা, সেই কথাকেইটাতহে আমি লক্ষ্য দি আছোঁ। আৰু তাৰ কাৰণে আমি জুবিন গাৰ্গক ন্যায়ৰ দাবীত আজি গোটেই অসমৰ প্ৰত্যেকখন জিলাৰ সদৰত অৱস্থান বিক্ষোভ, 19 তাৰিখে বন্তি প্ৰজ্বলন হ'ব আৰু 23 তাৰিখে গোটেই অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল কৰা হ'ব। ন্যায় কেতিয়া আৰু দ্বিতীয় কথাটো হৈছে ন্যায় কি? আমি ন্যায় লাগে বুলি কৈ আছোঁ, ন্যায় কিটো পাতিব লাগিব। কাৰণ আমি প্ৰথম দিনাৰ পৰা কৈছোঁ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। আৰু ন্যায় কেনেকৈ পাব? যেতিয়া এটা পানী নসৰকা তদন্ত হ'ব, ক্ষিপ্ৰ তদন্ত হ'ব আৰু তদন্তৰ পাছত যেতিয়া আৰক্ষীয়ে এখন এনেকুৱা চাৰ্জশ্বীট দাখিল কৰিব যিখন সাক্ষ্য, যিখন প্ৰমাণেৰে সৈতে ইমান কটকটীয়া যে আইনৰ সুৰুঙাৰে দোষী সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব। আৰু তাৰ পাছত যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়া আমি আশ্বস্ত হ'ব পাৰিম যে ন্যায় পাইছে। কিন্তু এতিয়া কেতবোৰ কথাক লৈ জনসাধাৰণৰ মনত প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰ আমি উত্থাপন কৰিছোঁ। আমি প্ৰথম দিনাৰ পৰা এটা কথা সুধি আছোঁ, জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ'সমূহ ৱেব ছিৰিজৰ দৰে খণ্ড খণ্ডকৈ কোনে সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছিল, সেই কথাটোৰ উত্তৰ আমি এতিয়ালৈকে পোৱা নাই। সেই কথাটো অসমৰ ৰাইজে জানিবলৈ বিচাৰে। আমাৰ এটা বুনিয়াদী প্ৰশ্ন আছে। আমি বুজি পাওঁ যে তদন্তৰ গোপনীয়তাৰ কথা থাকে, পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰে। কিন্তু অসমৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টৰ মাজত মিল আছে নে অমিল আছে, সেই কথাটো জনাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে। সেই অধিকাৰটো আমি সাব্যস্ত কৰিব বিচাৰোঁ, সেই কথাটো আমাক জনাব লাগে। একে সময়তে ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়াই য়ট পাৰ্টিৰ আয়োজন কৰিছিল, যিসকলে জুবিন গাৰ্গক গাহৰি মাংস বিয়েৰ ৰাতিপুৱাই খুৱাই দিছিল, যিসকলে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পানীত ককবকাই থাকোঁতে তেওঁক বচাবলৈ যত্ন কৰি য়টত খিকিন্দালি কৰি আছিল, সেই ব্যক্তিসকলক ইমান অনুনয় বিনয় কৰি অসমলৈ মতাৰ কি দৰকাৰ? তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোক ভাৰতীয় নাগৰিক। তেওঁলোকক অনুনয় বিনয় অনুৰোধ কৰি থকাতকৈ চুচৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। দিল্লীত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপিৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি তেওঁলোকে গৌৰৱ কৰি থাকে। দুগৰাকীকৈ অসম সন্তান কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীও হৈ আছে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীও হৈ আছে। তাৰ পাছতো তেওঁলোকৰ পাছপৰ্ট বাতিল কৰিবৰ কাৰণে যুঁজা চলাব লাগে।